নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? আনচাৰ অপশ্যন চি 1556 1556 চনত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন 2, কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়? আনচাৰ অপশ্যন বি 1988 1988 চনত। কুৱেশ্যন 3, মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? আনচাৰ মূলা গাভৰুৰ স্বামীৰ নাম আছিল অপশ্যন বি ফ্ৰান্সেমবুং বৰগোহাঁই। কুৱেশ্যন 4, কোন চনত গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? আনচাৰ অপশ্যন এ 1867 1867 চনত। কুৱেশ্যন 5, পাক ইয়ং বিমানবন্দৰটো ক'ত অৱস্থিত? আনচাৰ পাক ইয়ং বিমানবন্দৰটো অপশ্যন বি ছিকিমত অৱস্থিত। কুৱেশ্যন 6, অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? আনচাৰ অলিম্পিকৰ পতাকাখনত অপশ্যন বি 5 5টা আঙুঠিৰ চিত্ৰ আছে। কুৱেশ্যন 7, আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে? আনচাৰ আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে অপশ্যন এ বুয়েনছ আয়াৰ্ছ। কুৱেশ্যন 8, এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় অপশ্যন বি কুৱালালামপুৰত অৱস্থিত। কুৱেশ্যন 9, নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয়? আনচাৰ অপশ্যন চি মাইক্ৰ'ছফ্ট অফিচ কম্পিউটাৰৰ এটা অপাৰেটিং ছিষ্টেম নহয়, ই এটা ছফ্টৱেৰ হয়। কুৱেশ্যন 10, কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়? আনচাৰ অপশ্যন চি সৰস্বতী নদী। কুৱেশ্যন 11, নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয়? আনচাৰ অপশ্যন ডি সোণক কেৰেট এককত জোখা হয়। কুৱেশ্যন 12, বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? আনচাৰ বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে অপশ্যন বি বেৰোমিটাৰ ব্যৱহাৰ কৰা হয়। কুৱেশ্যন 13, খো-খো খেলত চেজিং টীমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে? আনচাৰ অপশ্যন এ 8 জন। কুৱেশ্যন 14, নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয়? আনচাৰ অপশ্যন এ চিম্পাঞ্জী। কুৱেশ্যন 15, আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতীয় ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? আনচাৰ ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে অপশ্যন বি বটগছ। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামেৰে জনাজাত আছিল। নেফাৰ পূৰ্ণ ৰূপটো হৈছে অপশ্যন এ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া, অপশ্যন বি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এছেম্বলি, অপশ্যন চি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এক্টিভিটি আৰু অপশ্যন ডি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। আজিলৈ ইমান আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।